হয় এজনে কৈছে ঠেলি দিও নেকি এজনে কৈছে ঠেলি নিদিব দেই হয় ঠেলি দিও নেকি বুলি কোনে কৈছিল ঠেলি দিও নেকি আসাম এছ'চিয়েশ্যনত থকা মানুহে তেওঁ তাতে ফুৰিব গৈছিল কিবা গৈছিল সেইটো মই ক'ব নোৱাৰোঁ কিন্তু মোক কোৱা হৈ গৈছিল দাদাই গান গাব মই দাদাৰ লগত সংগী হিচাপে গৈছিলোঁ বজাবলৈ এজ এ মিউজিচিয়ান আপুনি কি ভাবে আপোনাৰ মতামতটো আপুনি কি ভাবে আচলতে সেইখিনি চাগে পানীটো সোমাই গ'ল চাগে তেতিয়া উশাহ বন্ধ হৈ গৈছিল চাগে সেইকাৰণে আস্তে আস্তে নীলা পৰি আহিছে সেইকাৰণে গৰম কৰি আছিলোঁ পানী সোমাই গৈছিল চাগে আপুনি কোৱা মতে খুব ইনষ্টেণ্ট হৈছে বস্তু ইনষ্টেণ্ট হওঁতে ইমান সহজে এইটো বস্তু ইনষ্টেণ্ট মানে তেওঁ পানীত তেওঁক মই যেতিয়া ধৰিছোঁ ফেনটো ওলাইছে বমিটো কৰিছে তাৰ পিছৰ পৰা নাওখন লাওঁতে মই কৈছোঁ নহয় 7 পৰা 10 মিনিট লাগিছে তাৰপিছত তাতে 10 মিনিট 15 মিনিট আমি মানে অলমষ্ট 20 মিনিটৰ পিছত নীলা পৰি গৈছে এনেকৈ উইকনেছ অৱস্থাত যদি ইয়াতে এনেকৈ ছিংগাপুৰ নহয় ইয়াতো যদি এনেকৈ অকণমান ৰেষ্ট নলয় নাখাই নবৈ এনেকৈ থাকে ডেফিনেটলি এনেকুৱা এটা ইনচিডেণ্ট হ'ল হয় কিন্তু অসমত থকা হ'লে নাখাই নবৈ নাথাকিলেহেঁতেন বাৰে বাৰে ফ্ৰিকুৱেণ্টলি যেনেকৈ হস্পিটেল দাদাই চিজাৰ এটেক হয় আজি কিবা হয় হস্পিটেল এডমিট হৈ থাকে সেই মানুহটোক ৰেষ্টৰে দৰকাৰ আছিল মোৰ পাৰ্চনেলি কোৱা কথাটো সেইকাৰণে তেওঁক ৰেষ্ট নিদি পেলাই যদি নন ষ্টপ কাম কৰি থকা যায় তেতিয়া তেওঁ কোনোবা মুহূৰ্তত ডক্টৰবিলাকে কোৱা কথাবিলাক শুনিছোঁ যে কোনোবা মুহূৰ্তত কলেপছ হৈ যাব পাৰে এতিয়া সিদ্ধাৰ্থক মই সুধিলোঁ মই এতিয়া ক'ত যাম কিন্তু আপুনি যাব নোৱাৰে আপুনি দিল্লীতে থাকিব লাগিব নহ'লে শ্বিলং যাব লাগিব মই কৈছোঁ মই কিয় শ্বিলং যাম কিয় দিল্লীত থাকিম কাৰণ মোৰ হাতত টিকেট নাই পইচাও নাই একো নাই চব কৰ্ডিনেশ্যনটো মেনেজমেণ্টৰ আণ্ডাৰত মইতো পাৰ্চনেলি যোৱা নাই তেওঁ বোলে নাজানো আপোনাৰ তাতে বোলে ৰিক্স আছে অমুক আছে মই কৈছোঁ মই নামানো মই যাম মোক কিবা এটা কৰি দে যে মই একো কৰিব নোৱাৰোঁ শেখৰ দা প্ৰথমে সত্যলৈ স্বাগতম জনাইছোঁ আৰু আমি বহুত কথা একো নাপাতো ডাইৰেক্টলি সুধিব বিচাৰিছোঁ আপুনি নিসংকোচে আপোনাৰ মনত যি আছে আপুনি কওক নিসংকোচে ক'ব আৰু যি মই সংবাদকৰ্মী হিচাপে আপোনাৰ ওচৰলৈ অহা নাই কিয়নো ময়ো এগৰাকী জুবিন অনুৰাগী আৰু আজি সৰু সজাত যিটো অৱস্থা আপুনি যদি চাইছে আপুনি দেখিছে গোটেই লাখ লাখ কোটি কোটি অনুৰাগী ওলাই আহিছে এই প্ৰখৰ ৰ'দতো আছে গতিকে মই আজি সংবাদ মাধ্যম হিচাপে নহয় মই অনুৰাগী হিচাপে আপোনাৰ কথা পাতিব বিচাৰিছোঁ যিহেতু অসমৰ সম্পদ শেষ হৈ গ'ল আৰু আপোনালোকৰ লগতে জুবিন দা গৈছিলে আৰু আপোনাক কোৱাও শুনিছোঁ যে আপুনি কেৱল মাত্ৰ মিউজিকৰ কথাখিনিহে গম পায় তাৰ বাহিৰে আপুনি একো গম নাপায় গতিকে সমগ্ৰ ঘটনাটো কিন্তু অকণমান হ'লেও আমি আপোনাৰ পৰা জানিব বিচাৰিম হয় মই তাতে আমি মই পানীৰ পৰা কম নে মানে মই ক'ৰ পৰা কম যেতিয়াৰ পৰা আপোনাৰ প্ৰথম যিহেতু তেখেতে অসম এৰি যোৱাৰ পৰা আকৌ অসমত সেই নশ্বৰতে অহালৈকে আপুনি যিমানখিনি আপুনি ক'ব পাৰে 17 তাৰিখে গৈছিলোঁ 8টা বজাত ফ্লাইট আছিল আমি গ'লোঁ 17 তাৰিখে গৈ 17 তাৰিখে আমি পালোঁ ছিংগাপুৰ সেইদিনাখন আমি ক'তো বাহিৰত ওলোৱা নাই তাতে আছিলোঁ তাতে ডিনাৰ কৰি থাকিলোঁ পিছদিনাখন 18 তাৰিখে দিনত ক'তো ওলোৱা নাই ইভিনিং আমি ছাইডত ৰেষ্টুৰেণ্ট এখনত যাই পেলাই ডিনাৰ কৰিলোঁ কৰি তাতে সেই গান চানো হ'ল তাতে দাদায়ো গালে সেইটো বস্তু মই অতনুদাকলৈও পঠাইছিলোঁ দাদাই কৈছিলে অতনুদাক দিবলৈ যে এইটো প্ৰথমে তাক দে ভাইৰেল কৰিব আৰু তলত লিখি দে 31 অক্টোবৰত ৰৈ ৰৈ বিনালে ৰিলিজ হ'ব তাৰপিছত দাদাই কিবা কিবি এক্টিভিটিজ অলপ হ'ল সেইখিনিও আমি ভিডিঅ' কৰিলোঁ অতনুদাকে দিছোঁ তাৰপিছত তাৰ পৰা আহিলোঁ 11-12মান বাজিল ৰাতি শুলোঁ হোটেলত পিছদিনাখন প্লেন 19 তাৰিখ প্লেন আছিল ইয়াকত উঠি ট্ৰেভেল কৰা